কষ্ট কৰিলে বোলে ফল পায়। মই ফলৰ লগতে কপালত এই গুটিটোও পালোঁ। তো এইকেইদিন হিউমেনা অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা শিৱসাগৰ টাই আহোম ফিল্ডত আমি দিছিলোঁ পপ আপ ষ্টল। তো তাৰপিছত এইখিনি বস্তু সামৰিবলৈকে আছে। তো ভাবিলোঁ আপোনালোককো 2-3টা ক্লিপছ দেখাই দিওঁ। বহুত ভাল লাগিল এইকেইদিন। কষ্টটো হয় বাৰু অলপ মানে বাৰুকৈ কষ্ট হয়। আৰু এই দুগৰাকী আছিল মোৰ পাৰ্টনাৰ্ছ, যিসকলে দিনে ৰাতিয়ে মোৰ লগত হেল্প কৰিছিল। সঁচাকৈ এনেকুৱা বন্ধু পোৱাটো কিন্তু কপাল লাগিব, আৰু সেইখন কপাল কিন্তু মোৰ আছে। আৰু এয়া আছিল কিউট ক্লায়েণ্টছ, হেপী ক্লায়েণ্টছ। বহুত ভাল লাগে যেতিয়া কোনোবা আপোনাৰ পৰা পাৰ্চেছ কৰি ইমান বেছি সুখী হয়। তো আজিৰ দিনটো ষ্টাৰ্ট কৰিলোঁ পৰঠা এটা খাই, তাৰপিছতে নিজৰ ডায়েৰীখন উলিয়াই ল'লোঁ অৰ্ডাৰবোৰ পেক কৰিবলৈ। দেখিলোঁ যে পিপি আৰু কিছুমান বস্তু নাই। তাৰপৰা পুতুৰ লগত মই গৈ পিনি পিপি আৰু এই চেলো টেপছ এইখিনি লৈ আহিলোঁগৈ। তাৰপিছতে লাগি গ'লোঁ পেকিং কৰাত। পেকিং কৰি মেলি উঠি কি চেঞ্জৰ অলপ ভিডিঅ' আছিলে এইখিনি কৰি ল'লোঁ। এনেকুৱা কি চেঞ্জ যদি আপোনালোকক লাগে তেন্তে আপোনালোকে মোক মেছেজ কৰিব পাৰিব। তাৰপিছতে পেকিংখিনি কৰি মেলি আনি পোষ্ট অফিচত দিবলৈ আহিলোঁ। তাৰপিছতে পুতু আৰু মই ইভিনিং অলপ ওলাই গ'লোঁ। আজিলৈ ইমানেই, বাই বাই।